জাতীয় কংগ্ৰেছৰ কাৰণে শুভ লক্ষণ। আমি ভাৰতীয় জাতীয় কংগ্ৰেছক ইয়াক শক্তিশালী ৰূপত গঢ়ি তুলিছোঁ, তাৰে এইটো প্ৰতিফলন। ৰাজীৱ ভৱনৰ আৰম্ভণিৰ পৰা শেষলৈকে আজিৰ দিনটোলৈকে মই ভাবোঁ আমাৰ চমৰীয়া সমষ্টিৰ কেণ্ডিডেটে ৰাজীৱ ভৱনটো দপাই আছে, দখল কৰি আছে। সি যোনেই নহওক ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন লৈ তালৈ গৈছে, এইটো মোৰ কাৰণে গৌৰৱৰ বিষয়। খালি এটা আহ্বান সকলোৰে থাকিব, ভাৰতীয় জাতীয় কংগ্ৰেছে যেতিয়া কেণ্ডিডেটছৰ ডিক্লেয়াৰ কৰিব, সহজ সাহস আৰু বীৰত্বৰে যাতে তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাৰ তলত থাকি কাম কৰে, হিন্দীকাণ্ডা কাম যাতে নকৰে। আৰু চমৰীয়া সমষ্টিৰ পৰা যিমানখিনি কেণ্ডিডেট গৈছে প্ৰত্যেকজনকে মই অভিনন্দন জনাইছোঁ। এইটো এটা বীৰত্বৰ কথা, গৌৰৱ গাথা। আৰু আটাইতকৈ গৌৰৱান্বিত মই, কোনে কি সমালোচনা কৰে কৰক, কিন্তু তেওঁলোকেও ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন শক্তিশালী কৰিছে। আৰু ৰাজীৱ ভৱনত আৰম্ভণিৰ পৰা মই ভাবোঁ আজি আমাৰ যিটো প্ৰদৰ্শন হ'ব, আটাইতকৈ আৰম্ভণিৰ পৰা আজি জ্যেষ্ঠ প্ৰদৰ্শন হ'ব। গীতে মাতে ৰাভাই বড়ো গাৰো আয়তী লাঠি খেলৰ পৰা আনকি ড্ৰামৰ পৰা আমাৰ সকলো আগুৱাই গৈ আছে। ছয়গাঁৱৰ পৰা বহু আগুৱাই গৈছে, বনগাঁৱৰ পৰা পাহাৰে পৰ্বতে নামি আহিছে, আপোনালোকে দেখা পাব। আৰু ৰাজীৱ ভৱনত আৰম্ভণিৰ পৰা আকৌ কৈছোঁ, যিসকলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ আবেদন জনাইছে, মই গৌৰৱান্বিত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ডেমক্ৰেচি আছে, সকলোৰে অধিকাৰ আছে, নিজৰ অধিকাৰ সাব্যস্ত কৰক। খালি এটা কথা সকলোৱে মনত ৰখা উচিত, কাৰণ প্ৰত্যেকে এখন নোটত চহী কৰি দিছে আবেদনৰ লগত, আমিও কৰিছোঁ, যাতে সেইটো সকলোৱে মানি চলে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলোৱে এখন নোট এটাত চহী কৰি দিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছে যি কেণ্ডিডেট হ'ব তেওঁৰ লগত সকলোৱে কাম কৰিব, অন্যথা আন দলৰ কেণ্ডিডেট নলয়, কোনো ইণ্ডিপেণ্ডেণ্ট নেখেলে। এই ধৰ্মটো যাতে প্ৰত্যেকে পালন কৰে, তাৰ কাৰণে আহ্বান।